নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 11 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল 2 এপ্ৰিলত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব অসমত অৰবিন্দ কেজৰিৱালে পৰৱৰ্তী খবৰটো হৈছে ৰমজানক লৈ জাৰি কৰা হৈছে নতুন নিৰ্দেশনা যি নিৰ্দেশনাক লৈ সকলো মুছলমান ক্ষুব্ধ হৈছে কি আছে এই নতুন নিৰ্দেশনাত আহক জানি লও ৰমজানক লৈ নিৰ্দেশনা ক্ষুব্ধ হৈছে মুছলমান সকল কিয় জাঙুৰ খাই উঠিছে ইছলাম ধৰ্মীসকল এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো অহা 23 মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰমজান দেশ বিদেশৰ মুছলমানে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে এই সন্দৰ্ভত সৌদি আৰবে ৰমজান সম্পৰ্কে বহুতো নিয়ম জাৰি কৰিছে নিয়মবোৰ জাৰি কৰাৰ পিছতে প্ৰত্যাহাৰৰ দাবী জনাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সৌদি আৰবৰ নিৰ্দেশনা অনুসৰি ৰমজানৰ সময়ত মছজিদত লাউড স্পিকাৰ বজোৱা নহব কোনো ব্যক্তিয়ে সামাজিক মাধ্যম বা টিভিত নামাজ সম্প্ৰচাৰ কৰিব নোৱাৰে যেতিয়ালৈকে ৰমজান চলি থাকিব মছজিদত ইফতাৰ নহব ৰমজানৰ সময়ত কোনো ব্যক্তিয়ে তেওঁলোকৰ সন্তানক মছজিদলৈ আনিব নোৱাৰে ই নামাজ পঢ়াত বাধাৰ সৃষ্টি কৰিব পাৰে সৌদি আৰবৰ এই নিৰ্দেশৰ পিছতে সমগ্ৰ বিশ্বৰ মুছলমানসকল জাঙুৰ খাই উঠিছে ই ইছলামৰ ভেটি দুৰ্বল কৰাৰ লগতে এই নিৰ্দেশনাসমূহক স্বেচ্ছাচাৰী আৰু ইছলামৰ গৌৰৱ হ্ৰাস কৰা বুলি অভিহিত কৰিছে বিশ্বৰ মুছলমানসকলে কয় এই নিৰ্দেশনাসমূহ তৎক্ষণাত সৌদি চৰকাৰে প্ৰত্যাহাৰ কৰা উচিত অৱশ্যে সৌদি চৰকাৰে স্পষ্টভাৱে তেনে কৰিবলৈ অস্বীকাৰ কৰিছে পৰৱৰ্তী খবৰটো হৈছে সন্মুখত শত্ৰু স্পষ্টভাৱে দেখিছো বৰঘৰত মূল শত্ৰু বিজেপিৰ এজেণ্ট AIUDF সন্মুখত শত্ৰু স্পষ্টভাৱে দেখিছো বৰঘৰত মূল শত্ৰু বিজেপিৰ ভয়াৱহ শাসনৰ পৰা জনতাক পৰিত্ৰাণ দিয়াৰ হুংকাৰ লুৰিণজ্যোতি গগৈৰ আইন হাতত তুলি কাম কৰিছে বিজেপিয়ে জনতাক জৰাকলা খুৱাইছে জনতা এতিয়া সৰ্বশান্ত এই সকলো কথাৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ বিজেপিৰ এজেণ্ট AIUDF বিজেপিৰ দৰে সাম্প্ৰদায়িক দল AIUDF কৌশলগতভাৱে বিজেপিক সহায় কৰে AIUDFে জাতীয় জীৱনক ভয়াৱহভাৱে ক্ষতি কৰিছে বিজেপিৰ ৰণকৌশলত ৰাইজে ভৰি দিব নালাগিব বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ পৰৱৰ্তী খবৰটো হৈছে বৃদ্ধি পাব ব্ৰইলাৰ মুৰ্গীৰ দাম এই দুখন ৰাজ্যৰ পৰা আমদানিত নিষেধাজ্ঞা অসমলৈ বহিৰাজ্যৰ পৰা অসমলৈ আমদানি কৰিব নোৱাৰিব ব্ৰইলাৰ মুৰ্গী বিহাৰ আৰু ঝাৰখণ্ডত দেখা দিয়া মাৰাত্মক এভিয়ান ইনফ্লুৱেঞ্জা সংক্ৰমণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰিছে নিষেধাজ্ঞা এই নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ সীমামূৰীয়া জিলা প্ৰশাসনসমূহলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে উল্লেখ্য যে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই নিৰ্দেশনাৰ পিছত অসমত ব্ৰইলাৰ মুৰ্গীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে কিয়নো অসমত ব্ৰইলাৰ মুৰ্গীৰ চাহিদা হিচাপত যোগান এতিয়াও সীমিত সেয়েহে এই দুখন বহিৰাজ্যৰ পৰা দৈনিক অসমলৈ আমদানি হয় ব্যাপক হাৰত ব্ৰইলাৰ মুৰ্গী কিন্তু এতিয়া নিষেধাজ্ঞা আৰোপ কৰাত ইয়াৰ দাম বৃদ্ধিৰ সম্ভাৱনাই দেখা দিছে ইফালে নিষেধাজ্ঞাৰ পিছতো ৰাজ্যলৈ ব্ৰইলাৰ মুৰ্গী আমদানি হৈয়ে আছে বুলি জানিব পৰা গৈছে আলিপুৰ দুৱাৰেদি এতিয়াও অসমত ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা বাহন প্ৰৱেশ কৰি আছে বুলি অভিযোগ উঠিছে আনহাতে নিষেধাজ্ঞা কঠোৰ ৰূপত যাতে পালন হয় তাৰ বাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে SOP প্ৰকাশ কৰিব বুলি আজি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে এটা অতি ভয়ংকৰ খবৰ কংগ্ৰেছৰ প্ৰতিনিধি দলৰ ওপৰত ত্ৰিপুৰাত আক্ৰমণৰ ঘটনা
ত্ৰিপুৰাত বিজেপি কৰ্মীয়ে সাংসদ আব্দুল খালেকৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ। ত্ৰিপুৰাত বিজেপি কৰ্মীয়ে সাংসদ আব্দুল খালেকৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ। কংগ্ৰেছৰ প্ৰতিনিধি দলৰ ওপৰত ত্ৰিপুৰাত আক্ৰমণৰ ঘটনা। বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। বৰপেটাৰ সাংসদ আব্দুল খালেকৰ বাহনৰ ওপৰত আক্ৰমণ হোৱাৰ অভিযোগ। পৰৱৰ্তী খবৰটো হৈছে 1 এপ্ৰিলৰ পৰা পুনৰ বাঢ়িব টোল গেটৰ মাচুল। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতেই পুনৰ জনতাক মাধমাৰ। 10% পৰ্যন্ত মাচুল বৃদ্ধি কৰিবলৈ সাজু কেন্দ্ৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। 1 এপ্ৰিলৰ পৰা পুনৰ বাঢ়িব টোল গেটৰ মাচুল। 10% পৰ্যন্ত মাচুল বৃদ্ধি কৰিবলৈ সাজু হৈছে কেন্দ্ৰ। ইতিমধ্যে নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। অসমত টোল মাচুল লৈছে ঠিকেই, কিন্তু মেৰামতি কৰা নাই পথ। পথৰ দুৰৱস্থাৰ পাছতো অত্যাধিক মাচুল সংগ্ৰহত নামিছে কেন্দ্ৰৰ চৰকাৰ। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতেই পুনৰ জনতাক মাধমাৰ। এতিয়াৰে পৰা ঘৰৰ পৰা ওলালে মোটা অংকৰ ধন হাতত লৈ ওলাব লাগিব, কাৰণ পেট্ৰল ডিজেলৰ লগতে এতিয়া পুনৰ টোল গেটৰ মাচুল বৃদ্ধি হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমবাসীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য আগবঢ়োৱা মহাৰাষ্ট্ৰৰ বিধায়ক বাসু কাডুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে অসম বিধানসভাত উত্তাল বিৰোধীৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত বিধায়ক বাসু কাডুৱে কৰা মন্তব্যক লৈ সদন উত্তাল কৰি তুলিলে বিৰোধী পক্ষই। বিধায়ক কাডুৰ বিৰুদ্ধে অসম বিধানসভাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সদনত প্ৰতিবাদ কৰি বিৰোধী কংগ্ৰেছ আৰু AIUDFে সদন ত্যাগ কৰে। মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত বিগত শনিবাৰে বাসু কাডুৱে চৰম তীৰ্যক মন্তব্য কৰিছিল। অসমৰ পথত কুকুৰ বিক্ৰী হয় আৰু অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মন্তব্য কৰাত ইতিমধ্যে সমগ্ৰ অসম জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সূচনা হৈছে। ইয়াৰ পিছত মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াৰ পৰা বিষয়টো আজি উঠিলহি অসম বিধানসভাত। বিধানসভাৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে কুকুৰৰ বিষয়টো উত্থাপন কৰিলে বিৰোধী পক্ষই। মহাৰাষ্ট্ৰৰ বিধায়ক বাসু কাডুৰ বিৰুদ্ধে কিয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সেই লৈ প্ৰশ্নৰ অৱতাৰণা কৰিলে। লগে লগে সদনত হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়। বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই। কিন্তু বিৰোধী কংগ্ৰেছে সদনত বিধায়ক বাসু কাডুৰ বিৰুদ্ধে অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নিজ আসনৰ পৰাই উঠি আহে অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ কৰে।